কাৰণ তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিয়ে তেওঁলোকে টিকি আছে। বিজেপি আৰু UDF দুয়োটা সাম্প্ৰদায়িক দল। তেওঁলোকে বিজেপি আৰু UDFৰ মাজত এটা নাৰীৰ সম্পৰ্ক আছে। নাৰী মানে হেৰি নাৰী, আম্বিলিকেল কৰ্ড, মই সেইটো কথা কৈছোঁ। সেই সম্পৰ্কটো হ'ল এইটোৱে যে তেওঁলোকে নিজৰ নিজৰ ৰাজনীতি যিটো কৰে, দুয়োটা কুমেৰু থাকিলেও তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰতে কাম কৰে। গতিকে তেওঁলোকে এতিয়া উৎকটভাৱে উগ্ৰভাৱে UDFেও সাম্প্ৰদায়িক ৰাজনীতি কৰিব, বিজেপিও কৰিব। কিন্তু কংগ্ৰেছ দলে এই দুয়োটা সাম্প্ৰদায়িক শক্তিক মষিমূৰ কৰিবৰ কাৰণে শক্তিশালীভাৱে আমি যুদ্ধত অৱতীৰ্ণ হৈছোঁ। আৰু তেওঁলোকৰ এনেকুৱা ধৰণৰ উদ্ভট দুই পক্ষই ক'ব। অসমৰ মুখ্যমন্ত্ৰীজনে এইটো কৈয়ে থাকে কিবা কিবি অসংলগ্ন কথা। এওঁলোকেও সেইবিলাক ক'বলৈ আৰম্ভ কৰিব, মানুহক উত্তেজিত কৰিব, মানুহক বিভাজন কৰিব, মানুহৰ তেনেকুৱা ধৰণৰ হিংসা বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰিব। কিন্তু হিংসা বিদ্বেষ ঘৃণা আৰু বৈষম্যৰ ৰাজনীতিৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে কাম কৰি আহিছোঁ আৰু কাম কৰিম। আৰু সাধাৰণ ৰাইজে সেই সিদ্ধান্ত দিব, গম পোৱা যাব যে সাধাৰণ ৰাইজ কাৰ পক্ষত আছে। মই জানো ইতিমধ্যে আমাৰ কৰ্মীসকলে, আমাৰ নেতাসকলে চবেই কৈছে কেনেধৰণে তেওঁলোকে অতি ঘৃণনীয় ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। এই ৰাজনীতিক আমি উফৰাবই লাগিব অসমৰ স্বাৰ্থত, আমাৰ সমাজৰ স্বাৰ্থত। কাৰণ এইখন অসম আমাৰ সকলোৰে অসম। ইয়াত কোনোবা কুমেৰু কৰি পেলাই দুখন দুনীয়া কৰি পেলাই সেই তেনেকুৱা ধৰণৰ জাতি তত্ত্বৰ যিটো ৰাজনীতি তেওঁলোকে আকৌ উলিয়াই আনিব খুজিছে। আমাৰ সমাজখনক বহুধা বিভক্ত কৰি দুৰ্বল কৰিব খুজিছে। আমাৰ গুৰুজনাৰ যিটো সংস্কৃতি, গুৰুজনাৰ যিটো নীতি, গুৰুজনাই উদাৰভাৱে অসমীয়া জাতিটো গঢ়িছে, ইয়াত সকলোৰে স্থান আছিলে। সেইখন গুৰুজনাৰ অসমীয়াত্বক আমি পুনৰুদ্ধাৰ কাৰণে কংগ্ৰেছ দলে সংগ্ৰাম কৰিব, আমি কাম কৰিম আৰু দুয়োটা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম। চবেই জানে মই নগাঁৱৰ বাসিন্দা, নগাঁৱৰ ভোটাৰ, আৰু যোৱা 5 বছৰ ধৰি পেলাই মই নগাঁৱৰ পাৰ্মানেণ্ট ৰেচিডেন্সত আছোঁ।